নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মৰ্নিঙতে একদম মই পুৰা ৰেডি হ'লোঁ এই পাৰ্চেল এইটো দিবৰ কাৰণে। তো আজি মোৰ ডেলিভাৰী আছে গোলাঘাটলৈ, ৰঙাজান তিনিআলিলৈ যাব। তো দাদাই লৈ আছে দেৱশীষ ভৰালী দাদালৈ পঠিয়াই আছোঁ। এইটো হ'ল হাইব্ৰিড জাতৰ পটলৰ খেতি। শিপাবিলাক এই শিপাবিলাক মই উঠাই ৰেডি কৰি এতিয়া দিবৰ কাৰণে প্ৰস্তুতি লৈছোঁ। মতা মাইকী উভয় লগাব লাগে। মতাখিনি মই এক্সট্ৰাকৈ বান্ধি দিছোঁ। তো দেৱশীষ ভৰালী দা, এয়া চাওক আপোনাৰ শিপাখিনি মই ইয়াত কাৰ্টনত এয়া পেক কৰিলোঁ। ওপৰত এই মতাখিনি দি দিছোঁ। শিপাখিনি বহুত ডাঠ হয়। এই এনেকুৱা ধৰণৰ শিপাবিলাক আছে। কেৱল আপুনি এইখিনি মাটিৰ তলত ডুবাই ৰাখিব। এই শিপাখিনি এইখিনি ডুবাই ৰাখিলেই হ'ল। আৰু মতা মাইকী মই মিলাই দিছোঁ। এই মতা মাইকী আপুনি লগাই দিব। এসপ্তাহ বা 10 দিন পিছৰ পৰা গজালি মিলিব। পটলৰ ধৰণবিলাক এনেকুৱা হয়। মই পটলত দি পঠিয়াই আছোঁ। এইবিলাক হ'ল হাইব্ৰিড পটল। তো বন্ধুসকল, যদি আপোনালোকৰ এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপাৰ প্ৰয়োজন হৈছে, তেনেহ'লে আপোনালোকে মোক ততাতৈয়াকৈ যোগাযোগ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপাবিলাক যোগান ধৰিম। আপোনালোকে 1 বিঘা বা আধা বিঘা যদি লগায়, আপোনালোকে বহুত টকা বিকিব পাৰিব। তো মোৰ দৰে যিবিলাক শিক্ষিত নিবনুৱা ল'ৰা আছে, তো ভাইটিসকলক মই কৈছোঁ, তোমালোক অযথা সময় নষ্ট নকৰিবা। মোৰ দৰে তোমালোকক খেতি বাতিত লাগি যোৱা। আমি যাতে খেতি কৰি চবে হাতে হাত মিলাই সফল হ'ব পাৰোঁ। বিশেষকৈ আমি অসমীয়া যাতে আগবাঢ়িব পাৰোঁ। আমাৰ সোণৰ অসমখন যাতে আৰু আগুৱাই ল'ব পাৰোঁ। খেতি কৰি ভাল এটা টকা উপাৰ্জন কৰিব পাৰোঁ। আমি উন্নত দিশলৈ আগবাঢ়িব পাৰোঁ। কেৱল পটল নহয়, এয়া কুন্দুলিও আছে, দীঘল হাইব্ৰিড কুন্দুলি। তো ইয়াত হাইব্ৰিড কুন্দুলি পঠিয়াই দিছোঁ দেৱশীষ ভৰালী দাদালৈ। এই হাইব্ৰিড পটল আৰু হাইব্ৰিড কুন্দুলি মই দুই ধৰণৰ খেতিৰ শিপা পঠিয়াই আছোঁ। তো দাদাই লগাব। দাদাই বহুত আনন্দিত হৈছে খেতি কৰিবৰ কাৰণে, নিজে বহুত আগ্ৰহী। তো আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতিৰ মনোযোগী হওক, খেতি কৰক, সফল হওক, মই তাৰে কামনা কৰিছোঁ। 1 বিঘা মাটি যদি আপোনালোকে হাইব্ৰিড পটলৰ খেতি কৰিব পাৰে, সপ্তাহত 10ৰ পৰা 12 কুইণ্টেলকৈ পটল আপোনালোকে উঠাই কিনে বজাৰলৈ বিকিব পাৰিব। পটল খেতিত বহুত লাভালাভ আছে। হাইব্ৰিড কুন্দুলিও চেম। এই কুন্দুলিত কিন্তু ভাল এটা গুণ আছে। এই কুন্দুলি যদি আমি খাওঁ, ডায়েবেটিছ বেমাৰৰ পৰা মুক্ত পাওঁ। এই কুন্দুলিত ঔষধি গুণেৰে ভৰপূৰ হৈ আছে। পটল আমাৰ লাগতিয়াল চব্জি। পটল আপোনালোকে যেতিয়াই ভাত খাব, তেতিয়া যদি আপোনালোকে ব্যৱহাৰ কৰে, বাৰে বাৰে খালেও আপোনালোকৰ কেতিয়াও তৃপ্তি নিমিটিব। বাৰে বাৰে খাব ইচ্ছা হ'ব। তো ভাল ভিটামিন আছে। আপোনালোকে এনেকুৱা ধৰণৰ খেতিও কৰক। আপোনালোকৰ শৰীৰটো সুস্থ ৰাখক। বেমাৰ আজাৰৰ পৰা আপোনালোকক ভগৱানে সুস্থ ৰাখক, যাতে বেমাৰ আজাৰ নহয়, তাৰে কামনা কৰিলোঁ। তো দেৰি নকৰোঁ, মই এতিয়া পেক কৰিম। আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰিব, মই যাতে সফল হ'ব পাৰোঁ। এনেকুৱা ধৰণৰ খেতি বাতি কৰিও যাতে ময়ো টকা উপাৰ্জন কৰিব পাৰোঁ। মই এতিয়ালৈকে মোটামুটি 1 পৰা 1.5 লাখ টকামান এটা বিকিলোঁ। 1.5 বিঘা মাটি কৰিছোঁ। তো আৰু ইফালে 4 মাহ বিকিব পাৰিম। তো আপোনালোকেও যদি এনেকুৱা ধৰণৰ খেতি কৰে, আপোনালোকেও একেৰাহে 11 মাহ বিকিব পাৰিব। তাৰে কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনি সমাপ্ত মাৰিছোঁ। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। তো আজি এইখিনিতে সমাপ্ত মাৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।